জীবন কথা দিছো আহিব লাগিব দেউতা হস্পিটেলত আইসিইউত আছে গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো দেউতা যাতে সোনকালে ভাল হৈ উঠে গাইজ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাৰ পিতৃৰ হঠাতে কি হ'ল আৰু মঞ্চৰ পৰা তেখেতে কি ক'লে এবাৰ ভিডিঅ'টিৰ জৰিয়তে চাওঁ আহকচোন দেউতাৰ ব্ৰেইন ষ্ট্ৰোক হৈছে আৰু তেখেত আইসিইউত আছে কিন্তু শিল্পীৰ জীৱন কথা দিছো আহিব লাগিব দেউতা হস্পিটেলত আইসিইউত আছে গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো দেউতা যাতে সোনকালে ভাল হৈ উঠে উঠাৰ লগে লগে এনেকুৱা চিঞৰ শুনিলে মনবোৰ ভাল লাগি যায় আচলতে সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুলৈ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে অনুষ্ঠানৰ উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে উপস্থিত সকলোকে ৰঙালী বিহুৰ লগতে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা শুভকামনা আৰু সেৱা জনালো প্ৰথমবাৰ আহিছো সৰুপথাৰলৈ মোৰ বৰ ভাল লাগিছে সঁচাকে ৰাইজে ইমান ধুনীয়াকে চিঞৰি আছে এইখিনিতে মই ৰাইজৰ পৰা এটি উপহাৰ বুলিয়ে ধৰক উপহাৰ বিচাৰিছো যোৱা পৰহি মোৰ দেউতাৰ ব্ৰেইন ষ্ট্ৰোক হৈছে আৰু তেখেত আইসিইউত আছে কিন্তু শিল্পীৰ জীৱন কথা দিছো আহিব লাগিব দেউতা হস্পিটেলত আইসিইউত আছে গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো দেউতা যাতে সোনকালে ভাল হৈ উঠে প্ৰত্যেকগৰাকী হয়তো অনুভৱ কৰিব নিজৰ মা দেউতা যেতিয়া অসুস্থ হৈ থাকে এৰি আহিবলৈ কিমান কষ্ট হয় কালিও যেতিয়া আমাৰ অনুষ্ঠান আছিলে বিহপুৰীয়াত ৰাইজৰ পৰা আশীৰ্বাদে বিচাৰিছো এতিয়া মই জেগাই জেগাই খালি ৰাইজৰ আশীৰ্বাদ গোটাই যাম দেউতাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব দেউতা যাতে সুস্থ হৈ উঠে অতি সোনকালে কৰিব বুলি আশা কৰিব পাৰো নিশ্চয় নহয়নে